কোৱেশ্চন আছে এইটো আমি দেখিবলৈ পাইছো যে ইয়াত এটা আছে a + b হোল স্কয়াৰ এফালে আছে a - b হোল স্কয়াৰ এটো a + b হোল স্কয়াৰ ফৰ্মুলাত নিম আৰু এটো a - b হোল স্কয়াৰ ফৰ্মুলাত লৈ যাম তাৰ পিছতে কি সলিউশন হলে আমি চাও বলা সো এটো যদি আমি কৰো কি হ'ব l + m হোল স্কয়াৰ হলে l স্কয়াৰ প্ৰথমে এটা মাজু ব্ৰেকেট দিলিছো ঠিক আছে কাৰ্লি ব্ৰেকেট এটা স্টাৰ্ট কৰিছো l স্কয়াৰ + 2 * l * m হবনে হব প্লাস কি হৈ যাব m স্কয়াৰ হৈ যাব হবনে হব এতিয়া আমি কি লিখিব পাৰো ইয়াত মাইনাস লিখি দিম কাৰ্লি ব্ৰেকেট স্টাৰ্ট কৰিলো এটো কি হ'ব এটো আছে a - b হোল স্কয়াৰ মানে a স্কয়াৰ - 2ab হয়নে l স্কয়াৰ - 2 * l * m প্লাস কি হৈ যাব m স্কয়াৰ হবনে এটো হব ওকে এতিয়া চাও আমি কি কৰিব পাৰো তাৰ পিছতে আমি কি কৰিব পাৰো ইয়াতে l স্কয়াৰ থাকিলে then plus 2lm হবনে হব 2lm plus কি হৈ যাব m স্কয়াৰ হৈ যাব মাইনাস কি হ'ব l স্কয়াৰ - 2lm plus কি হৈ যাব m স্কয়াৰ হৈ যাব ঠিক আছে ওকে এতিয়া কি হ'ব এতিয়া আমি কি কৰিব পাৰো এতিয়া এটো যেনেকৈ আছে আমি তেনেকৈ লিখিলো plus 2lm plus m স্কয়াৰ এটো মাইনাসে প্লাসে কি হৈ যাব -l স্কয়াৰ মাইনাসে plus 2lm মাইনাসে প্লাসে কি হৈ যাব -m স্কয়াৰ হবনে আমি মাত্ৰ ব্ৰেকেটটো উঠাই দিছো আৰু মাইনাসটো দি পিনে গুটেকিটা কি কৰিছো মাল্টিপ্লাই কৰিলো ঠিক আছে এতিয়া আমি চাও কিবা কাট খাব নেকি ইয়াতে প্লাসে মাইনাসে আমি জানো কাট খাই যায় মানে 0 ওলাই যায় সো l স্কয়াৰৰ লগত আমি -l স্কয়াৰত কাটি দিব পাৰো ঠিক তেনেকৈ আমি আৰু কি কাটিব পাৰো চোৱাচোন m স্কয়াৰৰ লগত +m স্কয়াৰৰ লগত -m স্কয়াৰ কাটিব পাৰো থাকিলে কি আমাৰ হাতত থাকিলে 2lm আৰু এটা কি থাকিলে +2lm এতিয়া lm আমাৰ দুটা আছে তাৰ মানে চাৰিটা টোটাল lm হ'ব তাৰ মানে আমি লিখি দিব পাৰো 4lm বুজি পালানে এনেকৈ কৰিও আমি সলভ কৰিব পাৰো ঠিক আছে